অনুষ্ঠানৰ সদস্য আচলতে আমাৰ এটা শুৱনি দিন এই দিনটোত এই বস্তুখিনি আমি আচলতে কৰোঁ এটা কাৰণত যে আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক যাতে আমি কিবা দিব পাৰোঁ এই লোকগীতৰ বিষয়ে যাৰ কাৰণে আমি কণ ল'ৰা ছোৱালীৰ ভিতৰত আমি প্ৰতিযোগিতা পাতিছোঁ 2 বজাৰ পৰা প্ৰতিযোগিতা হ'ব ক শাখা আৰু খ শাখাত তেওঁলোকত আমি বঁটা আৰু লগতে কিবা এই প্ৰমাণ পত্ৰ দিম তেওঁলোকক উৎসাহৰ কাৰণে আচলতে গতিকে সেইখিনি আৰু আজি বাইদেউ কেনেকৈ কৰিব বাইদেউক আজি গীতেৰে শুৱৰিম আজিৰ কাৰ্যসূচীত আছে আমাৰ দুপৰীয়া দুপৰীয়া মানে 2 বজাৰ পৰা কণ ল'ৰা ছোৱালীৰ মাজত ক শাখা আৰু খ শাখাৰ মাজত এই লোকগীতৰ প্ৰতিযোগিতা গোৱালপাৰীয়া অকল প্ৰতিমা পাণ্ডে তেওঁ গীতৰ ওপৰতে গতিকে কিছুমান ল'ৰা ছোৱালী ওলাই আহিলে যাতে চিনি পায় তেওঁ যাতে গীতবিলাক আমাৰ এই মাটিৰ গানবিলাক যাতে বুজি পায় তাৰ কাৰণে এই অনুষ্ঠানটো আমি প্ৰতি বছৰ পাতি সেইকাৰণে মানে আমি বাৰে বাৰে কৈছোঁ যে আজি মৃত্যুবাৰ্ষিকী বাইদেউক তাৰমানে বাইদেউ যেনেকুৱা এটা সম্পদ আমাৰ পশ্চিম অসমত জন্ম লৈছিলে আৰু এটা কথা কি তেওঁ ৰাজ পৰিয়ালৰ মানে ডাঙৰ দীঘল হোৱা বাদ দি পেলাই সৰ্বসাধাৰণৰ মানুহৰ মাজত তেওঁ ওলাই আহিছিলে আহি পেলাই তেওঁ আমাৰ যিটো সংস্কৃতি আমাৰ যিটো পৰম্পৰা আমাৰ যিটো জীৱন দৰ্শন এই জীৱন দৰ্শন বা গোটেই বস্তুখিনি তেওঁ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰিছিলে আৰু তেখেতে পদ্মশ্ৰী উপাধিও পালে আমাৰ ভাৰত চৰকাৰে তেওঁক দিলে গতিকে এটা লোকগীত মানে সেই অঞ্চলৰ বা সেই এৰিয়াৰ আমি পশ্চিম অসমৰ হয়তো বহুতে আমাৰ গোৱালপাৰা চিনি নাপালেহেঁতেন বিশ্ব দৰবাৰত তেওঁ যদি প্ৰতিষ্ঠা নকৰিলেহেঁতেন গতিকে ক'ত জন্ম হৈছে গোৱালপাৰাত অবিভক্ত গোৱালপাৰা মানে গোৱালপাৰাত গতিকে গোৱালপাৰীয়া লোকগীতৰ যিটো তেওঁৰ গীত বিৰহ গীত সুখৰ গীত বৈশাল গীত ইত্যাদি কৰি যিটো আমাৰ একেবাৰে মাটিৰ লগত যিটো সম্পৰ্ক আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি আমাৰ বৰ্তমান যিটো আমাৰ নৱপ্ৰজন্ম উঠি আহিছে তেওঁলোকে ইভেন কি মাতৃভাষাই পাহৰি গৈছে তেওঁলোকে তেওঁলোকৰ জীৱন তেওঁলোকৰ সংসাৰ বা তেওঁলোকৰ জীৱন দৰ্শন চব পাহৰি গৈছে গতিকে আমাৰ ল'ৰা ছোৱালীক আমি মানে এটা প্ৰচেষ্টা লৈছোঁ যে যদি বাইদেউৰ এই গীত চৰ্চা কৰে তেতিয়াহ'লে তেওঁলোকে তেওঁলোকৰ জীৱন দৰ্শনটো সলনি কৰিব পাৰিব মাতৃভাষাৰ প্ৰতিও তেওঁলোকে মানে এক্সপাৰ্ট হ'ব পাৰিব আৰু সেই উদ্দেশ্যে আমাৰ মেইন উদ্দেশ্য হ'ল যে কণ ল'ৰা ছোৱালীবিলাকক আমি উৎসাহ দি আছোঁ যাতে তেওঁলোকে বাইদেউৰ দৰে নহ'লেও বাইদেউৰ আশীৰ্বাদত যাতে তেওঁলোকেও বিশ্ব দৰবাৰত গৈ পেলাই আমাক চিনাকি কৰি দিব পাৰে আমাৰ সমাজৰ চিনাকি কৰি দিব পাৰে এইটো আশা কৰি আমি বছৰে বছৰে এইটো প্ৰতিপালন কৰি আহিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ